নমস্কাৰ এভৰিৱান আপোনালোকক এইটো চেনেললৈ স্বাগতম জনাইছোঁ। চাওক আজি লৈ আহিছোঁ ইণ্ডিয়ান অইল কোঅপাৰেশ্যন লিমিটেড। গতিকে এইটো হৈছে ৰিফাইনাৰীৰ পৰা ওলাইছে এইটো পোষ্ট। ইয়াতে আপোনালোকৰ এডভাৰটাইজটো ওলাইছে 29 জুন 2026। এইটো আপোনালোকৰ এপ্লাই কৰিব লাগিব জুলাইৰ কেই তাৰিখলৈ আপোনালোকৰ এপ্লাই ডেট চলি আছে, ডেট চলি থাকিব সেইখিনি এইটো ভিডিঅ'ত জনাম। আৰু কিমান কোৱালিফিকেশ্যন লাগিব, কিমানটা পোষ্ট আছে, কোনটো ডিষ্ট্ৰিক্টত কিমানখিনি পোষ্ট আছে, গোটেইখিনি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমতে ছাবস্ক্ৰাইব কৰি লওক, তাৰপিছত শ্বেয়াৰ কৰক, লাইক এটা কমেণ্ট কৰিব, ঠিক আছে। চাওক ইয়াতে ডিটেইলছ গোটেইখিনি মই আপোনালোকক জনাম যে লাষ্ট ডেট কিমানলৈ আছে, ইয়াতে কি বস্তু লাগিব, বহুতখিনি বস্তু ইয়াতে উল্লেখ কৰি দিছে। মই প্ৰথমতে আপোনালোকক ক'ব বিচাৰিম যে ভিডিঅ'টোত ইম্পৰ্টেঞ্চ যিখিনি আছে সেইখিনি মই আপোনালোকক প্ৰথমতে জনাব বিচাৰিছোঁ। চাওক ইম্পৰ্টেঞ্চ ডেটছ ফৰ কেণ্ডিডেটছ, এইটো আপোনালোকক মই আগতীয়াকৈ জনাওঁ যে ইয়াতে আপোনালোকৰ ডেট অফ অপেনিং অফ অনলাইন এপ্লিকেশ্যন ইন NATS portal and IOCL portal and filling Microsoft Forms, এইটো আপোনালোকৰ অপেন হৈছে 29 জুনৰ পৰা। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ইন NATS portal, এইটো আপোনালোকৰ 28 জুলাইলৈ কি হ'ব, চলি থাকিব 17 বজাৰলৈ। গতিকে 24 ঘণ্টীয়া ঘড়ীত 17 বজালৈ আপোনালোকৰ 28 জুনলৈ আপোনালোকৰ এপ্লাই চলি থাকিব। গতিকে এইকেইটা ডেটৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব। আপোনালোকে লাষ্ট ডেটলৈ ৰৈ নাথাকিব, কিয়নো লাষ্ট ডেটত আপোনালোকৰ চাৰ্ভাৰ ডাউন মাৰিব পাৰে। গতিকে আপোনালোকৰ হাতত বহুতখিনি সময় আছে, আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰি লওক, অনলাইন এপ্লাই। গতিকে ইয়াতে কি দিছে চাওক যে লিষ্ট কেণ্ডিডেটছ কল ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ 5 আগষ্টত, ঠিক আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াতে 11 to 18 আগষ্টৰ ভিতৰত আপোনালোকৰ গোটেইখিনি হৈ যাব, বুজিছেনে। গতিকে ইম্পৰ্টেঞ্চ ডেটখিনি মই প্ৰথমতে জনাই দিলোঁ। তাৰপিছত আহিছোঁ যে কিমানখিনি পোষ্ট আছে, ক'ত এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, গোটেইখিনি ডিটেইলছ মই ইয়াতে জনাম। চাওক কোড 010, 012, 013 গোটেইখিনি চিৰিয়েলি আছে ইয়াতে। ট্ৰেণ্ড, ডিচিপ্লিন, কোৱালিফিকেশ্যন, পিৰিয়ডছ অফ ট্ৰেইনিং, টোটেল NOS, তাৰপিছত চিটছ OBC STৰ কাৰণে কিমানখিনি আছে, PWBDৰ কাৰণে কিমানখিনি আছে, গোটেইখিনি ইয়াতে আছে। চাওক ট্ৰেণ্ড ইয়াতে আছে কেমিকেল প্লান্ট, ডিচিপ্লিন, কেমিকেল, মেডিচিনেল ডিচিপ্লিন, কেমিকেল আছে ইয়াতে। গোটেইখিনি পোষ্ট আপোনালোকৰ গোটেইখিনি দিয়া আছে ইয়াতে। চাওক 3 years BHC মেথছ, ফিজিক্স, কেমেষ্ট্ৰি অৰ ষ্টুডিয়েল কেমেষ্ট্ৰি, মেট্ৰিক উইথ ITI, 3 years BHC মেথছ, 3 years ডিপ্ল'মা ইন কেমিকেল। তাৰপিছত ইয়াতে গোটেইখিনি দিয়া আছে, আপোনালোকে ইয়াৰ পৰা চাই লৈ যিখিনি কোৱালিফিকেশ্যন আপোনালোকে মিলে সেইটোত আপোনালোকে এপ্লাই কৰিলে হ'ল। ইয়াতে আপোনালোকৰ গোটেইখিনি নোট ডাউন কৰা আছে, একদম ফুলি একদম A to Z ইয়াতে দিয়া আছে। গতিকে আপোনালোকে গোটেইখিনি চাই ল'ব। ইয়াতে কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া, ইম্পৰ্টেণ্ট নোটছ ক্ৰাইটেৰিয়া কি আছে, কোৱালিফিকেশ্যন ক্লাছ 12 পাছ, গ্ৰেজুৱেশ্যন, ডিপ্ল'মা হোল্ডাৰ্ছ, আপোনালোকে ক্লাছ 12 পাছ হ'লে এইটো এপ্লাই কৰিব পাৰিব। কোনটো ডিষ্ট্ৰিক্টত আছে, বঙাইগাঁৱত আৰু গুৱাহাটীত আছে। গতিকে এইটো আপোনালোকৰ কিমান হ'ব, বয়স হ'ব লাগিব 18 পৰা 24 বছৰ বয়সলৈ। মই যিখিনি ইম্পৰ্টেঞ্চ সেইখিনিহে মই আপোনালোকক মাতি দি আছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইয়াতে আপোনালোকৰ আছে কি 18 পৰা 24 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। মই বুলি কৈছোঁ 18 পৰা 24 বছৰ হয়নে, এইখিনিৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে কি হ'ল 12+ হ'লে এইটো এপ্লাই কৰিব পাৰিব। ST SC OBCৰ কাৰণে ৰিজাৰ্ভ আছে, গতিকে আপোনালোকে সেইখিনিও চাব। জেনেৰেলৰ কাৰণে কি পোষ্ট আছে, কোনটো বিভাগত আছে, গোটেইখিনি। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্টত জনাওক। ইয়াতে কিন্তু কোনো ধৰণৰ ৰিটেন টেষ্ট আপোনালোকৰ নহয়, ডাইৰেক্ট আপোনালোকৰ চাকৰি হ'ব, ভেৰিফিকেশ্যন হ'ব। ইয়াতে চাওক দেয়াৰ শ্বেল বি ন' ৰিটেন টেষ্ট, সেইটো কাৰণত আপোনালোকৰ ভাল হৈছে হয়নে।
গতিকে এইখিনিয়ে আছিল আৰু কিবা সুধিব লগা থাকিলে মোক কমেণ্টত অতি শীঘ্ৰে জনাওক মই আপোনালোকক জনাই দিম